অবিৰাম তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে আৰু চলি থাকিব যেতিয়ালৈকে এই বিল অসমৰ বুকুৰ পৰা বাতিল নকৰে। অসমৰ ভাষা সাহিত্য কৃষ্টি সংস্কৃতি ধূলিসাৎ কৰা মানুহৰে কেন্দ্ৰীয় চৰকাৰে অসমৰ বুকুত যিখন বিল এখন জাতিধ্বংসী বিধেয়ক জাপি দিব বিচাৰিছে তাক আমি তীব্ৰ বিৰোধিতা জনাই খোৱাং অঞ্চলৰ ছাত্ৰ সন্থাই আমাৰ খোৱাং অঞ্চলৰ আমি কৰদৈগুৰিস্থিত আজি সোণোৱাল কছাৰী ছাত্ৰ শাখিদৰ যি বিজেপিৰ যি নিৰ্বাচনী প্ৰচাৰ সমিতি সেই প্ৰচাৰ সমিতি আমি গণতান্ত্ৰিকভাৱে প্ৰতিৰোধ কৰিবলৈ গৈ একাংশ বিজেপিৰ নেতা পালিনেতা হাংগু পাংগুৱে আৰু এখন ভেৰনীয়া গুণ্ডাই আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য গাত হাত দি তেখেতসকলে যি ক্ষমতা লাগি মাতাল হৈ যি তেখেতে মৈমূতালি দেখাইছে আমি তেখেতসকলক তীব্ৰভাৱে ধিক্কাৰ দিছোঁ। আৰু এটা কথা বিজেপিৰ নেতা পালিনেতাসকলে তেখেতসকলৰ অঞ্চলবিলাকক এক উচতনিমূলক মন্তব্য দি এক সাম্প্ৰদায়িক মন্তব্য দি সেই মানুহবিলাকক বিভ্ৰান্তি সৃষ্টি কৰি এক জনগোষ্ঠীয় এক সাম্প্ৰদায়িক ৰোধ কৰিবলৈ তেখেতসকলে এক সাংঘাতিক সংঘৰ্ষ লগাবলৈ তেখেতসকলে অহুপুৰুষাত কৰি আছে চেষ্টা কৰি আছে। তাক আমি তেখেতক তীব্ৰভাৱে সকৰি দিছোঁ আৰু মৰাণ সমষ্টিৰ বিধায়ক চক্ৰ গগৈ ডাঙৰীয়াক আমি এই মঞ্চৰ পৰাই তীব্ৰভাৱে প্ৰত্যাহ্বান জনাইছোঁ। তেখেতে অতি সোনকালে তেখেতৰ নেতা পালিনেতাবিলাকৰ নাকি লগাওক, অন্যথা তেখেতসকলে খোৱাং অঞ্চল ছাত্ৰ সন্থাৰ লগত মোকাবিলা কৰিবলৈ সাজু থাকক। সেই আমাৰ স্পষ্ট সকীয়নি তেখেতৰ বিৰুদ্ধে। কেনেধৰণে গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে চাওক, তেখেতসকলে খোৱাং অঞ্চলত যিবিলাক তেখেতসকলৰ গাঁৱৰ অঞ্চলৰ মানুহবিলাকক তেখেতসকলে যিবিলাকৰ নিৰ্বাচনী টোপ দি নিৰ্বাচনী আভুৱা পৰে তেখেতসকলে সাম্প্ৰদায়িক জনগোষ্ঠীয়ভাৱে তেখেতসকলে উচতনিমূলক মন্তব্য তেখেতসকলে আমাৰ প্ৰতি বিভ্ৰান্তি সৃষ্টি কৰি তেখেতসকলে জনগোষ্ঠীয় সংঘৰ্ষ লগাবলৈ তেখেতসকলে দিনে ৰাতিয়ে চেষ্টা কৰি আছে। সেই কাৰ্যত তেখেতসকলক আমি তীব্ৰভাৱে বিৰোধিতা জনাইছোঁ।